মই মোৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোকক সকলো জয়মসী জ্ঞাপন কৰিছোঁ। মই ঈশ্বৰক আন্তৰিক হৃদয়ৰ পৰা ধন্যবাদ দিওঁ। আজি মোক ঈশ্বৰে আপোনালোকৰ ওচৰত শালোম শান্তি ইউটিউব চেনেলৰ যোগেদি ঈশ্বৰৰ শুভবাৰ্তা ক'বৰ কাৰণে এই সুন্দৰ সময় দিয়াৰ কাৰণে প্ৰথমে আমি ঈশ্বৰৰ বাক্য মতীৰ শুভবাৰ্তা 6 অধ্যায় 33 পদ আমি পঢ়িম। প্ৰথমে তুমি ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচৰা। আহক আমি ঈশ্বৰৰ সহায়ৰ কাৰণে প্ৰাৰ্থনা কৰিম। অতি মৰমীয়াল, অতি পবিত্ৰ, কৰুণাময়, সৰ্বশক্তিমান ঈশ্বৰ যীহুৱা, মই আপোনাক আন্তৰিক ধন্যবাদ দিওঁ। আজি এই সুন্দৰ সময় আপুনি দিয়াৰ কাৰণে প্ৰভু, আজি শালোম শান্তি ইউটিউব চেনেলৰ যোগেদি প্ৰভু মই ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ। যি বাক্য আপুনি পঢ়িবলৈ সহায় কৰিলে মতীৰ শুভবাৰ্তা 6 অধ্যায় 33 পদ আপুনি পবিত্ৰ আত্মাৰ যোগেদি লুকা 12 অধ্যায় 12 পদ অনুসাৰ মোক সহায় কৰা, যাতে সকলোৱে এই বাক্য বুজি কিনে প্ৰভু পৰিত্ৰাণ পোৱাৰ কাৰণ হয়। আপোনাৰ সহায় অনুগ্ৰহ আশীৰ্বাদ বিচাৰি এই ছুটি প্ৰাৰ্থনা মোৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৈছোঁ। স্বৰ্গীয় পিতা, শুনি গ্ৰহণ কৰা। আমেন। এতিয়া আমি ঈশ্বৰৰ বাক্য মতীৰ শুভবাৰ্তা 6 অধ্যায় 33 পদ আমি ইয়াক পঢ়িছোঁ। এটা বহুত বিশেষ আমি বুজিবলগীয়া কথা ইয়াত কি আছে, ঈশ্বৰে কৈ আছে, প্ৰথমে তুমি ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচৰা। আমি ৰাজ্যখন কিয় বিচাৰিব লাগে? আমি এই জগতত জীয়াই আছোঁ, এই জগতত এটা আমি দেশত আছোঁ, আমি ৰাজ্যত আছোঁ, কিন্তু হ'লেও ঈশ্বৰে আমাক কৈ আছে এটা ৰাজ্য বিচাৰিবৰ কাৰণে কৈ আছে। তাৰ মানে আমি জানিব পাৰোঁ আমি যোনটো ৰাজ্যত আছোঁ, অথচ আমি যোনটো জগতত আছোঁ, এইটো চিৰস্থায়ী নহয়। একদিন এইটো প্ৰলয় হৈ যাব, এইটো একদিন ধ্বংস হৈ যাব। ইয়াৰ কাৰণে ঈশ্বৰে আমাৰ কাৰণে এটা সুন্দৰ ৰাজ্য যুগুত কৰি আছে। সেই ৰাজ্যক আমাক বিচাৰিবৰ কাৰণে প্ৰভুৱে আমাক কৈ আছে। আজি সঁচাকৈ ঈশ্বৰৰ বাক্য অনুসাৰে এই জগতখন কি হৈ আছে? অশুদ্ধ হৈ গৈছে, পাপ বিয়পি কিনে গৈ আছে। সেইটো কাৰণে ঈশ্বৰৰ বাক্য লেখা আছে যেচায়াৰ কিতাপ 24 অধ্যায় 5 পদত, এই জগতত থকা মানুহবিলাকৰ কাৰণে এই জগতখন অশুদ্ধ হৈ কিনে গৈ আছে। সেইটো কাৰণে ঈশ্বৰে আজি এই জগতখন ধ্বংস কৰিবৰ কাৰণে গৈ আছে। কিয় জগতখন অশুদ্ধ হ'ল? এইটো এটা বুজিবলগীয়া কথা। কাৰণ কিয় এই জগতত থকা মানুহবিলাকে পাপী হয়। ঈশ্বৰৰ বাক্য অনুসাৰে কেনেকুৱা পাপী হ'ব পাৰে? আমি জানিব পাৰোঁ ঈশ্বৰে আদিতে মানৱ জাতি নিজ প্ৰতিমূৰ্তিত ঈশ্বৰে নিৰ্মাণ কৰিছিলে, সৃষ্টি কৰিছিলে, আৰু তেওঁৰ নাম ঈশ্বৰে আদাম দিছিলে। কিন্তু সেই আদামে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰাৰ কাৰণে আদাম পাপী হৈ গ'ল। আৰু আদামৰ যিমান মানৱ জাতি সংসাৰত আজি আদামৰ যিমান সৃষ্টি আছে, যিমান মানুহ আছে, আদামৰ যোগেদি উৎপন্ন হোৱা জনম হোৱা সকলো মানুহে কি হয়? ঈশ্বৰৰ বাক্য অনুসাৰে পাপী হয়। সেইটো কাৰণে আজি ঈশ্বৰৰ বাক্য বাইবেলত কয়, ৰোমীৰ কিতাপ আজি 5 অধ্যায় এনে প্ৰকাৰ 12 পদত লেখা আছে, এজন মানুহৰ যোগেদি জগতলৈ পাপ সোমালে, পাপ আহিলে, আৰু এই পাপ বিয়পি কিনে এই পাপেই মানৱ জাতিক মৃত্যুলৈ আনিছে। সেইটো কাৰণে মানুহৰ জীৱনটো খন্তেকীয়া, একদিন আমি মৰিবই লাগিব। কাৰণ কিয়? পাপৰ বেজটো মৃত্যু হয় বুলি কিনে ঈশ্বৰৰ বাক্য বাইবেলে কয়।
আজি ৰোমীৰ কিতাপ 6 অধ্যায় 33 পদত লেখা আছে, পাপৰ বেজ মৃত্যু, কিন্তু আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনন্ত জীৱন আছে। সেইটো কাৰণে এই ৰাজ্যখন অনন্ত কলীয়া নহয়। সেইটো কাৰণে এই জগতত আমি অনন্ত কাললৈ আমি জীয়াই থাকিব নোৱাৰো। এইটো কাৰণে এই প্ৰভুৰ ইচ্ছা আছে আমাক অনন্ত জীৱন দি কিনে অনন্ত ৰাজ্য স্বৰ্গ ৰাজ্যত লৈ যাবৰ কাৰণে। সেইটো কাৰণে আজি প্ৰভু যীশু খ্ৰীষ্ট এই পাপৰ পৰা মানৱ জাতিক পৰিত্ৰাণ দিবলৈ যীশু খ্ৰীষ্ট মানৱ ৰূপ লৈ কিনে জগতলৈ আহিলে। আজি সঁচাকৈ ঈশ্বৰৰ বাক্যত এনেকুৱা লেখা আছে, স্পষ্ট প্ৰকাৰত আমি পঢ়িবলৈ পাওঁ। প্ৰথম তিমোথী 1 অধ্যায় 15 পদত এই কথা সকলো প্ৰকাৰতে আমি বিশ্বাস কৰিবৰ যোগ্য যে যীশু খ্ৰীষ্ট পাপীবিলাকক পৰিত্ৰাণ দিবলৈ জগতলৈ আহিলে। আজি বহুত মানুহে বুজি নাপায় যীশু খ্ৰীষ্ট কিয়লৈ জগতলৈ আহিছে। মানুহে বুজি নোপোৱাৰ কাৰণে মানুহে কয় এইজন খ্ৰীষ্টিয়ানৰ ঈশ্বৰ হয়, এইজন আমেৰিকাৰ ঈশ্বৰ হয়, এইজন অমুক দেশৰ ঈশ্বৰ হয়। প্ৰিয় বন্ধুবিলাক, ঈশ্বৰ দেশী আৰু বিদেশী নাথাকে। কাৰণ ঈশ্বৰৰ বাক্য বাইবেলে কয়, ঈশ্বৰৰ বাক্যত স্পষ্ট লেখা আছে। আজি যোহনৰ কিতাপ 3 অধ্যায় 16 পদত ঈশ্বৰে জগতক ইমান যে প্ৰেম কৰিলে, তেওঁৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যিকোনোৱে তেওঁ বিশ্বাস কৰিব সেইজন নষ্ট নহব, কিন্তু অনন্ত জীৱন পাব। প্ৰিয়, আজি আপোনালোকে যদি অনন্ত জীৱন যদি পাবলৈ ইচ্ছা আছে, আমাৰ আহক, প্ৰভু যীশু খ্ৰীষ্টই আপোনাক মাতি আছে অনন্ত জীৱনলৈ। আপুনি যিকোনো জাতিৰ মানুহ নহওক কিয়নো, যিকোনো ধৰ্মৰ মানুহ নহওক কিয়নো, যিকোনো আজি আপোনাৰ ভাষা নহওক কিয়নো, যীশু খ্ৰীষ্টই আপোনাক মৰম কৰি আছে। যীশু খ্ৰীষ্টই আপোনাক পৰিত্ৰাণ দিবৰ কাৰণে মাতি আছে। সেইটো কাৰণে আহক, প্ৰভু যীশু খ্ৰীষ্টই কৈ আছে। আজি প্ৰভু যীশু খ্ৰীষ্ট, সেইটো কাৰণে ঈশ্বৰৰ বাক্যত বাইবেলত লেখা আছে। আজি ৰোমীৰ কিতাপ 3 অধ্যায় 10 পদত লেখা আছে, এজন ধাৰ্মিক নাই, কোনো নাই বুলি কেনে ঈশ্বৰৰ বাক্যত লেখা আছে। আৰু 23 পদত লেখা আছে, 3 অধ্যায় 23 পদ, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা মানৱ জাতি বঞ্চিত হল। সেইটো কাৰণে আজি ঈশ্বৰে মানৱ জাতি পুনৰ ঈশ্বৰৰ লগত মিলাপ কৰিবৰ কাৰণে তেওঁ নিজৰ পুত্ৰ যীশু খ্ৰীষ্টক দান কৰিলে। তেওঁ যদিও সৃষ্টিকৰ্তা ঈশ্বৰ হয়, কিন্তু এটা মানুহৰ ৰূপ লৈ কিনে, এটা পুত্ৰৰ ৰূপ লৈ কিনে জগতত যীশু খ্ৰীষ্ট আহিলে আৰু মানৱ জাতিক পৰিত্ৰাণ দিবলৈ তেওঁ হাতত গজা, ভৰিত গজা, কাঁইটৰ কিৰীটি, বুকুত ছাতি তেওঁ বিন্ধা খালে, তেওঁ পবিত্ৰ তেজ বহালে। সেইটো কাৰণে আমাৰ পাপ মোচনৰ বাবে এতিয়া আমাক কোনো প্ৰকাৰৰ আজি ছাগলী, গৰু আৰু বা চৰাই পক্ষীৰ তেজক আমাৰ দৰকাৰ নাই। কোনো তেজেৰে মানুহৰ পাপ মোচন কৰিবৰ কাৰণে সাধ্য নাই। কেৱল যীশু খ্ৰীষ্টৰ তেজেৰে মানৱ জাতিৰ পাপটো মোচন কৰিব পাৰে। সেইটো কাৰণে আজি আহক, প্ৰভু যীশু খ্ৰীষ্টই মাতি আছে সকলো মানুহ জাতিৰ কাৰণে, যাতে যোনে আজি পাপত আছে, যোনে চিন্তাত আছে, যোনে দুখত আছে, আজি যোনে নাজানে নিজৰ জীৱন, মই মৃত্যুৰ পাছত মই ক'ত যাম, মোৰ অৱস্থা কি হ'ব। আজি যদি আপুনি নাজানে, তেন্তে প্ৰভু যীশু খ্ৰীষ্টই অতি মৰমেৰে আপোনাক মাতি আছে। মতিৰ শুভবাৰ্তা এনে প্ৰকাৰত লেখা আছে। আজি 11 অধ্যায় 28 পদত এনেকুৱা লেখা আছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। পাপৰ কাৰণে যদি আপোনাৰ জীৱনত জিৰণিৰ অনুভৱ পোৱা নাই আজিলৈ, আপুনি শান্তি পোৱা নাই আজিলৈ, আপোনাৰ জীৱন অশান্তিত আছে, আপুনি ক'ব নোৱাৰে মই মৃত্যুৰ পাছত ক'ত গৈ আছো। যদি আজি প্ৰকৃত শান্তি পাব ইচ্ছা আছে, তেন্তে আহক, প্ৰভু যীশু খ্ৰীষ্টই মাতি আছে। প্ৰকৃত মোক পৰিত্ৰাণ পাবলৈ ইচ্ছা আছে, তেন্তে যীশু খ্ৰীষ্টই আপোনাক মাতি আছে। সেইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই কয়, জগতে যোনটো শান্তি মোক দিয়ে, সেই শান্তি মই তোমালোকক নিদিওঁ। যোন শান্তি জগতে তোমালোকক দিয়ে, সেই শান্তি মই তোমালোকক নিদিওঁ। মই নিজৰ শান্তি তোমালোকক দিওঁ। যোহনৰ কিতাপ 14 অধ্যায় 27 পদত কৈছে, সেইটো কাৰণে মই তোমালোকক মই
মই নিজৰ শান্তি দিম। এতিয়া পাপৰ কাৰণে এই জগতত শান্তি নাই, এই জগতত ভাল খবৰ নাই, এই জগতত সকলো প্ৰকাৰৰ দুখ আৰু দুৰ্ঘটনা, মহামাৰী, কেলেংকাৰী ইত্যাদি বিয়পি কিনে গৈ আছে। কাৰণ এইটো আগতে প্ৰভু যীশুখ্ৰীষ্টই লিখিছে। আপুনি যদি পঢ়ে ঈশ্বৰৰ বাক্য, মতি শুভবাৰ্তা 24 অধ্যায় 7 পদত লেখা আছে, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য হ'ব, ধৰ্মৰ বিৰুদ্ধে ধৰ্ম হ'ব, জাতিৰ বিৰুদ্ধে জাতি হ'ব, ঠায়ে ঠায়ে মহামাৰী হ'ব, আকাল হ'ব আৰু ডাঙৰ ডাঙৰ ভূমিকম্প হ'ব। এই সকলো ঘটনা ঘটি আছে। ঈশ্বৰৰ বাক্য, প্ৰভুৰ বাক্য, এক এক বাক্য সঁচাকৈ সত্য আছে আৰু কেতিয়াও আজি এই বাক্য পুৰা নোহোৱাকে নাথাকিব। এক এক বাক্য পুৰা হ'ব। সেইটো কাৰণে ঈশ্বৰৰ বাক্যত আমি পাওঁ মতিৰ শুভবাৰ্তা আজি এনে প্ৰকাৰত 24 অধ্যায় 35 পদত লেখা আছে, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহয়। সঁচাকৈ ঈশ্বৰৰ বাক্য পুৰা হৈ গৈ আছে। ঈশ্বৰৰ আগমন একদম ওচৰ চাপি আছে। সেইটো কাৰণে আহক, প্ৰভুৰ ৰাজ্য বিচৰাৰ সময় এইটো হয়, ঈশ্বৰৰ ধাৰ্মিকতা বিচৰা এইটো সময় হয়, ঈশ্বৰক আমাৰ পাপ ক্ষমা খোজা সময় এইটো হয়। যদি এইটো সময় আপুনি হেৰুৱাই দিব আৰু কেতিয়াও আপোনালোকে এই সুযোগ নাপাব পাৰে। এইটো অনুগ্ৰহৰ সময়। ঈশ্বৰে অপেক্ষা কৰি আছে, ঈশ্বৰে সময় দি আছে সকলো মানৱ জাতিয়ে যাতে মন পালন কৰি কিনে ঈশ্বৰৰ ওচৰত আহক। সেইটো কাৰণে ইয়াত ঈশ্বৰৰ বাক্যত স্পষ্টকৈ লেখা আছে, প্ৰভুৱে মাতি আছে, তোমালোকৰ পাপ যেনেকেই নহওক কিয়নো আহা, মোৰ ওচৰলৈ আহা, মই তোমালোকক মই ক্ষমা কৰিম। তোমালোকৰ পাপ যিমানেই ডাঙৰ নহওক কিয়নো, যেনেকেই প্ৰকাৰৰ পাপ নহওক কিয়নো, যেনেকেই ৰঙৰ পাপ নহওক কিয়নো, মোৰ ওচৰলৈ আহা, মই তোমালোকক পাপ ক্ষমা কৰিম। প্ৰভুৰ বাক্যই কয়, তোমালোকে ধোৱা আৰু খুচি হৈ যায়। কিয় আমি ধুম? পাপটো আমি কেনেকৈ ধুব পাৰোঁ? পাপৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ? আমাৰ ধৰ্ম কৰ্ম, আমাৰ কোনো প্ৰকাৰৰ আজি পূজা পাঠ কৰি কিনে আজি আমাৰ খ্ৰীষ্টিয়ান ধৰ্মেও আমাক পৰিত্ৰাণ নিদিয়ে। কিন্তু একমাত্ৰ পৰিত্ৰাণ প্ৰভু যীশুখ্ৰীষ্টত আছে। কাৰণ তেওঁৰ কেৱল পাপ ক্ষমা কৰাৰ অধিকাৰ এই জগতৰ ওপৰত ক্ষমতা দিয়া হৈছে। ঈশ্বৰৰ বাক্য আমি পঢ়ো যেনেকুৱা মাৰ্কৰ কিতাপ আমি 2 অধ্যায় 10 পদত দেখা পাওঁ, মানুহৰ পুত্ৰৰ পাপ ক্ষমা কৰিবৰ কাৰণে এই জগতত অধিকাৰ দিয়া আছে, ক্ষমতা দিয়া আছে আৰু কাৰো ক্ষমতা নাই আৰু কাৰো যোগে পৰিত্ৰাণ নাই। মনত ৰাখিব ঈশ্বৰৰ বাক্য পাচনিক কৰ্ম 4 অধ্যায় 12 পদত, আকাশৰ তলত আৰু মানুহৰ মাজত আন কোনো যোগেদি আমাৰ পৰিত্ৰাণ নাই। পৰিত্ৰাণ কেৱল প্ৰভু যীশু খ্ৰীষ্টত আছে। এই পৰিত্ৰাণ দিবৰ কাৰণে তেওঁ মানৱ জাতিৰ কাৰণে আপোন প্ৰাণ কালভাৰী ক্ৰুচত দিছে। হাতত গজাল, মূৰত কাইটৰ কিৰীটি, বুকুত জাতি, ভৰিত গজাল বিন্ধা খালে আৰু পবিত্ৰ তেজ তেওঁ বহালে। আজি সেই পবিত্ৰ তেজত যোনে আজি নিজৰ পাপ স্বীকাৰ কৰিব, তাৰ পাপ ক্ষমা আছে, মুক্তি আছে। এইটো কোনো ধৰ্ম পৰিৱৰ্তনৰ কথা নহয়, আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব। আপুনি এটা নতুন মানুহ হ'ব। আপুনি এতিয়া সেই স্বৰ্গ ৰাজ্যৰ অধিকাৰ আপুনি তেন্তেহে হ'ব। সেইটো কাৰণে ঈশ্বৰৰ বাক্য মতে এই জগতখন খন্তেকীয়া, এই জগতখন ধ্বংস হ'বলৈ গৈ আছে, এই জগতখন নষ্ট হ'বলৈ গৈ আছে। আজি হৈ আছে, বৰ্তমান এই ঘটনা ঘটি আছে, ডাঙৰ ডাঙৰ প্ৰলয় হ'বলৈ গৈ আছে। সেইটো কাৰণে আজি আমাক সময় দিছে ঈশ্বৰে, আজি এই ভয়ংকৰ নৰক দণ্ডৰ পৰা আমাক পৰিত্ৰাণ পাবৰ কাৰণে সময় এইটো হয়। যদি আমি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস নকৰিলে মানে ঈশ্বৰৰ বাক্যত লেখা আছে, প্ৰকাশিত বাক্য আজি এনে প্ৰকাৰত যেনেকৈ 21 অধ্যায় 8 পদত লেখা আছে, তাৰ দ্বিতীয় মৃত্যু হ'ব। এইটো আমাৰ আত্মাৰ মৃত্যু হ'ব আৰু অনন্তকাললৈ আমি নৰকত কেকাব লাগিব। আমাৰ শৰীৰটো মাটিৰে বনোৱা, মাটিতে মিলি যাব, কিন্তু আমাৰ আত্মাখন যে সেইটো কেতিয়াও নমৰে। সেই আত্মাৰ সুদ বিচাৰ তাতে হ'ব, জুই আৰু গন্ধগৰে অনন্তকাললৈ কেকাই থাকিব লাগিব। সেইটো কাৰণে ঈশ্বৰৰ ইচ্ছা নাই মানুহৰ জাতিৰ আত্মাটো তাত পেলাবৰ কাৰণে, কিন্তু মানুহে ঈশ্বৰক সেই নৰক দণ্ডৰ পৰা আজি বচাই কিনে
অনন্তকলীয়া ৰাজ্য দিবলৈ ইচ্ছা কৰি আছে। সেইটো কাৰণে আহক আজি আমাক পৰিত্ৰাণ পাবৰ কাৰণে হলে প্ৰভু যীশু খ্ৰীষ্টই একমাত্ৰ উপায় আছে। সেইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই স্পষ্ট প্ৰকাৰত কৈ দিছে যোহনৰ কিতাপ 14 অধ্যায় আজি এনে প্ৰকাৰত স্পষ্ট প্ৰকাৰত কৈছে 6 পদত, ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃৰ ওচৰত কোনেও যাব নোৱাৰে। কি আজি আপুনি স্বৰ্গ যাবলৈ ইচ্ছা আছে? কি আজি আপুনি পৰিত্ৰাণ পাবলৈ ইচ্ছা আছে? আপোনালোকে ভাবি আছে হবলা মই বহুত ডাঙৰ কাম কৰিব লাগিব, দান পুণ্য কৰিব লাগিব, টকা পইচা দিব লাগিব। নালাগে, আপনি কেৱল হৃদয়ৰ পৰা ক'ব লাগিব, নিজকে চিনি পাব লাগিব মই এজন পাপী ব্যক্তি হয় বুলি কিনে। ঈশ্বৰৰ বাক্য বাইবেলে কয়, আজি মই কোৱা নাই, আজি ঈশ্বৰৰ বাক্য বাইবেলে কয়। দাউদ নিচিনা মহান ৰজা আজি গীতমালা কিতাপ 51 অধ্যায় 5 পদত কয়, চোৱা মই অধৰ্মতে মোৰ মাতৃয়ে মোক গৰ্ভধাৰণ কৰিলে। মই পাপতে গৰ্ভধাৰণ কৰিলো, মোৰ মাতৃৰ গৰ্ভৰ পৰা তাৰমানে মই পাপী। সেইটো কাৰণে আজি মানৱ জাতি সকলো পাপী হয়। কি আজি ক'ব পাৰে মই আজিলৈ কোনো পাপ কৰা নাই? আমি হ'ব পাৰোঁ চুৰ নকৰিব পাৰোঁ, ডকাইত নকৰিব পাৰোঁ, মাদক ব্যভিচাৰ আমি কৰ্মৰে যোগেদি, আমাৰ ভাবা চিন্তা সকলোৰ যোগেদি আমি পাপী। সেইটো কাৰণে ঈশ্বৰৰ বাক্য আমি মাৰ্কৰ কিতাপ এনে প্ৰকাৰ মাৰ্কৰ শুভবাৰ্তা 7 অধ্যায় 21, 22, 23 পদ পঢ়ক। মানৱ জাতি সকলো পাপী হয়, তাত পাপৰ লিষ্ট আছে, আপুনি এইটো পঢ়ক। এই পাপৰ পৰা পৰিত্ৰাণ কোনেও কৰিব নোৱাৰে, কেৱল যীশু খ্ৰীষ্টই আপোনাৰ আৰু মোৰ বাবে, আপোনাক আৰু মোক মৰম কৰি কিনে তুমি নিজৰ আপোন প্ৰাণ দিলে। এনেকুৱা মৰম। এই পাপৰ পৰা যদি আপুনি পৰিত্ৰাণ পাবলৈ ইচ্ছা আছে, আপনি হৃদয়ৰ পৰা বিশ্বাস কৰিব লাগিব, সবচে ডাঙৰ কথা, আৰু নিজ মুখেৰে স্বীকাৰ কৰিব লাগিব, অ প্ৰভু যীশু খ্ৰীষ্ট মই জন্মৰে পাপী হয়, মোৰ কাৰণে প্ৰভু আপুনি জগতত আহি আপোন প্ৰাণ দিলে, আপুনি হাতত গজা, ভৰিত গজা, মূৰত কাঁইটৰ কিৰীটি আৰু বুকুত জাঠি বিন্ধা খালে। প্ৰভু সেই পবিত্ৰ তেজেৰে মোৰ জন্মৰ পাপটোক ধুই দিয়ক, মোৰ নাম জীৱন পুস্তক স্বৰ্গত লেখক, আপুনি ইতিমধ্যে ঈশ্বৰৰ সন্তান হ'ব। এইটো ধৰ্ম পৰিৱৰ্তন নহয়, মই আগতে ক'লো, আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব, আপুনি অনন্ত শান্তি পাব, আপুনি অনন্ত জীৱন পাব, আপোনাৰ জীৱনত এনেকুৱা নিশ্চয়তা হ'ব, এতিয়া মই মৰিলে মই স্বৰ্গত যাম, মোৰ ঈশ্বৰৰ লগত মই ৰাজ্য কৰিম, এই অনন্ত কালৰ ৰাজ্যত মই যাতে মই যাব পাম বুলি আপোনাৰ এটা নিশ্চয়তা ঈশ্বৰৰ বাক্যৰ যোগেদি আপুনি নিশ্চয় পাব। সেইটো কাৰণে আজি আমাৰ ঈশ্বৰৰ বাক্য বাইবেলে কয়, প্ৰথম যোহন 1 অধ্যায় 8 পদত, কোনো মানুহে যদি কয় মোৰ লগত পাপ নাই, তেন্তে নিজকে ভুলাই আৰু তেওঁৰ অন্তৰত সত্যতা নাই। 9 পদত কয়, কিন্তু আমি নিজ নিজ পাপৰ যদি স্বীকাৰ কৰোঁ, তেমি বিশ্বাসযোগ্য আৰু ধাৰ্মী, আমাৰ সকলো পাপৰ পৰা খুচি কৰিব পাৰে। 7 পদত লেখা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজেৰে আমাক আটাই পাপৰ পৰা খুচি কৰিব। কিমান সুন্দৰ কথা, আপুনি পাপৰ পৰা খুচি হ'ব। এইটো খ্ৰীষ্টিয়ান ধৰ্ম লোৱা কথা নহয়, কোনো এটা মণ্ডলী বদলি কৰা নহয়, কিন্তু আজি এটা জীৱন পৰিৱৰ্তন হোৱা, আজি আপোনাৰ জীৱনত এইটো নিশ্চয়তা হ'ব লাগিব। হ'ব পাৰে আপুনি খ্ৰীষ্টিয়ান হ'ব পাৰে, হ'ব পাৰে আপুনি জন্মৰে খ্ৰীষ্টিয়ান, আপোনাৰ আটাবু দিনৰ পৰা আপুনি খ্ৰীষ্টিয়ান ধৰ্ম কৰ্ম কৰি আছে, যদি আপোনাৰ পৰিত্ৰাণৰ যদি আজি আপোনাৰ জীৱনত প্ৰমাণ নাই, আপনি যদি নতুন জন্ম পোৱা নাই, তেন্তে আপোনাৰ পৰিশ্ৰম ব্যৰ্থ হ'ব প্ৰিয়। সেইটো কাৰণে আজি ঈশ্বৰে ইচ্ছা আছে প্ৰত্যেক মানুহ জাতি নতুন জন্ম পাব লাগিব, তেতিয়া আমি এই ঈশ্বৰৰ ৰাজ্য আমি পাব পাৰিম। সেইটো কাৰণে নিকোদিমছে ঈশ্বৰৰ বাক্য চব জানিছিলে, জ্ঞানী আছিলে, ইহুদীবিলাকৰ তেওঁ গুৰু আছিলে, তেওঁ জানিবলৈ একো অভাৱ নাছিলে, কিন্তু একদিন প্ৰভু যীশু খ্ৰীষ্টৰ ওচৰলৈ যাই কেনে কয়, গুৰু ৰবি আপুনি যি কাম কৰিছে নিশ্চয় আপোনাৰ লগত ঈশ্বৰ আছে। কিন্তু প্ৰভু যীশু খ্ৰীষ্টই আচৰিত কৰ্মৰ বিষয়লৈ নকৈ কিনে তেওঁক যোনটো আজি প্ৰয়োজনীয় কথা আছিল নিকোদিমছ, সেই কথা প্ৰভুৱে তেওঁক জনালে। প্ৰভুৱে ক'লে, গছপেল যোহনৰ কিতাপ শুভবাৰ্তা যোহনৰ কিতাপ 3 অধ্যায়
আজি এনে প্ৰকাৰ 3 পদত কয়, নিকোডিমাছ, মই অতি স্বৰূপকৈ তোমাক কওঁ, মানুহ যদি নতুনকৈ জন্ম নাপায় ঈশ্বৰৰ ৰাজ্য দেখিবই নোৱাৰে। বিস্ময় হয় নিকোডিমাছ, বিস্ময় হয়, কেনেকৈ হ'ব পাৰে? আজি এটা মই বৃদ্ধ হোৱা মানুহ, বয়সীয়াল মানুহ কেনেকৈ দ্বিতীয়বাৰ মাকৰ গৰ্ভত যাই কেনে ওলাব পাৰে? তেওঁ শাৰীৰিক মতে ভাবিলে, কিন্তু প্ৰভুৱে তেওঁ স্পষ্টকৈ পেলাই বুজাই দিলে কি সঁচাকৈ নিকোডিমাছ, মই অতি স্বৰূপকৈ কওঁ, মানুহ যদি নতুনকৈ জন্ম নাপায় 5 পদত কয় তেওঁ ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিব। সেইটো কাৰণে আমি একবাৰ শাৰীৰিক হিচাপত আমি জন্ম হৈছোঁ আদমৰ সন্তান হৈ কেনে, কিন্তু আজি আমি আত্মিক প্ৰকাৰত আমি জন্ম হ'ব লাগিব। যীশু খ্ৰীষ্টক আমি গ্ৰহণ কৰিব লাগিব, পাপ ক্ষমা আমি পাব লাগিব। এইটোৱে সবচে আটাইতকৈ ডাঙৰ কথা আছে। সেইটো কাৰণে যিদিনা আপুনি পাপ স্বীকাৰ কৰিব সেইদিন আপুনি ঈশ্বৰৰ সন্তান হ'ব। এইটো ঈশ্বৰৰ বাক্য আজি যেনেকুৱা শুভবাৰ্তা যোহন 1:12 পদত লেখা আছে, আজি যিমানে তেওঁৰ নাম তেওঁক গ্ৰহণ কৰিলে অথচ তেওঁৰ নামত বিশ্বাস কৰিলে তেওঁবিলাকৰ ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে। আপুনি তেতিয়া জানিব ঈশ্বৰৰ সন্তান মই হৈছোঁ, আৰু আপুনি সেই সময়ত জানিব আজি মই মৰিলেও মই প্ৰভুৰ ওচৰলৈ যাম। সেই ৰাজ্য যোনটো অনন্তকলীয়া ৰাজ্য ঈশ্বৰে যুগুত কৰিছে, মই সেই ৰাজ্যত যাম। এইটো কাৰণে প্ৰভু যীশুখ্ৰীষ্ট জীৱিত ঈশ্বৰ, তেওঁ আমাৰ পাপী মানুহৰ কাৰণে তেওঁ বলিদান হ'ল, নিজৰ প্ৰাণ দিলে আৰু মৃত্যুদণ্ড তেওঁ সহিলে, আৰু তেওঁক মৈদামত থোৱা হ'ল। 3য় দিনত তেওঁক তোলা হ'ল আৰু তেওঁ স্বৰ্গত গৈছে। আৰু তেওঁ কৈছে, মই পিতৃৰ ঘৰত মই ঠাই যুগুত কৰিবলৈ গৈছোঁ, নোহোৱা হ'লে মই ক'লোহেঁতেন, যাই কিনে ঠাই যুগুত কৰি মই আকৌ তোমালোকৰ ওচৰলৈ আহিম। মই য'ত থাকিম তোমালোকে তাত থাকিবলৈ পাবা। কি প্ৰিয়বিলাক, আপোনাক এই ৰাজ্যত যাবলৈ ইচ্ছা আছে? আপুনি যিকোনো জাতিৰ মানুহ নহওক কিয়, কি যিকোনো ধৰ্মৰ মানুহ নহওক কিয়, আপুনি যিকোনো ভাষাৰ মানুহ নহওক কিয়, ঈশ্বৰ প্ৰভুৱে মাতি আছে। প্ৰভু যীশুৱে আপোনাক জীৱন দিবলৈ, শান্তি দিবলৈ আজি মাতি আছে। আহক, প্ৰভু যীশু খ্ৰীষ্টই আপোনাক মাতি আছে। হ'ব পাৰে আপুনি ভাবিব পাৰে, সংসাৰত মোৰ জিঙি কিনে কোনো লাভ নাই, মোৰ জীৱন ইমান অশান্তি, ইমান দুখ, এই মোক কোনে শান্তি দিব পাৰে, মোক কোনে পৰিত্ৰাণ দিব পাৰে? আপনি হয়তো ভাবি আছে, হয়তো আপনি বহুত দুখত আছে, হয়তো আপনার জীবনত বিভিন্ন প্রকার চিন্তাত আপনি আছে, পরিশ্রান্ত হয়ে কেনে আছে, আপনি ভারাক্রান্ত হয়ে কেনে আছে। প্রভুয়ে মাতি আছে, তোমার যেনেকাই অবস্থা নহওক কিয়নো, তোমাৰ যেনেকাই সমস্যা নহওক কিয়নো, তুমি যিমানেই ডাঙৰ পাপী নহওক কিয়নো, তুমি আজি এনে প্ৰকাৰৰ ভয়ংকৰ আজি তুমি ডাঙৰ পাপী ব্যক্তি নহওক কিয়নো, তুমি আহা মোৰ ওচৰলৈ। প্ৰভু অতি মৰমেৰে মাতি আছে, মই তোমাক ক্ষমা কৰিম, তুমি মোৰ সন্তান হ'বৰ কাৰণে মই অধিকাৰ দিম। কি আপনি এনেকুৱা মৰমীয়াল ঈশ্বৰৰ ওচৰত আপনি আহিবলৈ ইচ্ছা আছে? কি আজি আপনি তেওঁৰ সন্তান হ'বলৈ ইচ্ছা আছে? তেন্তে আপোনালোকে আহক আৰু ঈশ্বৰে আপোনালোকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিম। আৰু মই আগতে কৈছিলোঁ, তেওঁৰ আজি যিটো ৰাজ্যটো আছে, এইটো একদমবাৰে নতুন আকাশ আৰু নতুন পৃথিৱী আমি একদিন পাম। এই আকাশ আৰু এই পৃথিৱী সব নষ্ট হৈ যাব, ধ্বংস হৈ যাব। আজি হৈও আছে, সেইটো কাৰণে ঈশ্বৰৰ বাক্য পুৰা হৈ আছে, সেইটো কাৰণে পলম কৰাৰ কাৰণে সময় নাই প্ৰিয়। সেইটো কাৰণে ঈশ্বৰৰ বাক্য যদি আপুনি পঢ়ে, আজি প্ৰকাশিত বাক্য 21 অধ্যায় 1 পদৰ পৰা আমি 4 পদলৈ আমি পাওঁ। সঁচাকৈ এনেকা ৰাজ্য, নতুন আকাশ, নতুন পৃথিৱী আজি আহি আছে, আৰু সেই ৰাজ্য আমি পাম যদি আমি ঈশ্বৰৰ আহা দিনলৈ আমি বিশ্বাসযোগ্যতাৰে আমি থাকোঁ, আমি তেওঁৰ সেৱা কৰোঁ। ঈশ্বৰৰ বাক্যত লেখা আছে, আৰু আমি আমাৰ সকলো সংসাৰৰ দুখ কষ্ট মাজেদি আমি যি সেৱা কৰোঁ ঈশ্বৰৰ লোকবিলাকো ঈশ্বৰক পাই কিনে এইটো ব্যৰ্থ নহ'ব। একদিন ঈশ্বৰে আমাৰ চকুৰ পানী মুচি দিব তাতে, আৰু ঈশ্বৰ আমাৰ যিহুৱা আমাৰ প্ৰভু আমাৰ ঈশ্বৰ হ'ব, আৰু আমি তেওঁৰ সন্তান হ'ম। আমি তেওঁৰ লগত অনন্ত 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 কাললৈ আমি
আমি তেওঁৰ লগত আমি ৰাজ্য কৰিবলৈ পাম। সেইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই আজি আপোনালোকক মাতি আছে, সকলো মানৱ জাতি মাতি আছে, সকলোকে পৰিত্ৰাণ দি কিনে তেওঁৰ অনন্ত কলীয়া ৰাজ্যত লৈ যাবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টই মাতি আছে। সেইটো কাৰণে ঈশ্বৰৰ বাক্য পূৰা হৈছে, প্ৰভুৰ আগমন ওচৰ হৈছে, বাইবেলৰ কথা পূৰা হৈছে। যেনেকা প্ৰভু যীশু খ্ৰীষ্ট এই জগতৰ পৰা আজি প্ৰভু যীশু খ্ৰীষ্ট গালিল পুৰুষবিলাকে দেখি আছিলে, চাই আছিলে, তেওঁ যেনেকুৱা তেওঁ স্বৰ্গত গৈছিল, প্ৰভু যীশু খ্ৰীষ্টই নিশ্চয় আৰু একবাৰ আহি আছে। সেইটো কাৰণে ঈশ্বৰৰ বাক্য পূৰা হৈছে। ঈশ্বৰৰ বাক্য আমি পাওঁ পাঁচনিক কৰ্ম 1:11 এইটো কথা পাওঁ। তেনেকাই তেওঁ একবাৰ আহিব, কিন্তু অহাৰ আগত আমি প্ৰভুক পাব লাগিব, ঈশ্বৰৰ সন্তান হ'ব লাগিব, তেওঁৰ ৰাজ্যত যাবৰ কাৰণে আমি যুগুত হ'ব লাগিব। এই সুন্দৰ সময় ঈশ্বৰে দিয়াৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিওঁ। অধিক আপোনালোকে যদি জানিবলৈ ইচ্ছা কৰে, বুজিবলৈ ইচ্ছা কৰে, তেন্তে আপোনালোকে শালোম শান্তি ইউটিউব চেনেলত আপোনালোকে যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। ধন্যবাদ।